2.8 নম্বৰ কুৱেশ্যনটো আমাৰ কি দি আছে চোৱা 3 মিলিমিটাৰ দূৰত্বত থকা আৰু দুখন পাতৰ মাজত বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰকটোৰ প্ৰত্যেকখন পাতৰ কালি হ'ল 6 × 10⁻³ মিটাৰ স্কুৱাৰ। ধাৰকটোৰ ধাৰকত্ব নিৰ্ণয় কৰা। ধাৰকটোক যদি 100 ভল্ট উৎসৰ লগত সংযোগ কৰা হয় তেন্তে ধাৰকটোৰ প্ৰতিখন পাতত থকা আধানৰ মান কিমান হ'ব। চোৱা ইয়াত মই দিয়া থকাখিনি লিখি লৈছোঁ। আমাৰ এই চিত্ৰটোত পাত দুখনৰ মাজৰ ব্যৱধান দিয়া আৰু সেইটো 3 mm আছে, এইটো মই মিটাৰলৈ লৈ লৈছোঁ। মিটাৰলৈ 3 × 10⁻³ মিটাৰ হ'ব। পাত দুখনৰ প্ৰতিখনৰে কালি 6 × 10⁻³ মিটাৰ স্কুৱাৰ আৰু পাত দুখনৰ মাজৰ বিভৱ কিমান 100 ভল্ট। এতিয়া আমাৰ ধাৰকটোৰ ধাৰকত্ব কি হ'ব, এই বস্তুটো আমি কি সূত্ৰত কৰিম যে আমাৰ C = ε/A/, এইটো আমি আগৰ ভিডিঅ'ত ওলাইছোঁ। এই এক্সপ্ৰেশ্যনটো যিসকলে চোৱা নাই চাই ল'বা, এইটোত কৰিব লাগিব। আমাৰ ইয়াত এপচাইলনৰ ভেলুটো হৈছে তোমাৰ 8.854 × 10⁻12। আমাৰ এৰ ভেলুটো দিয়া আছে, ডিৰ ভেলুটো পুট কৰি দিলে হৈ যাব। এইটো আমি লিখিলোঁ 8.854 × 10⁻12 ইনটু এৰ ভেলুটো আছে 6 × 10⁻³ আৰু ডিৰ ভেলুটো আছে আমাৰ কিমান 3 × 10⁻³ হৈছে। এতিয়া তোমাৰ চোৱা 10⁻³ কেঞ্চেল যাব, 3ৰে 6ক 2 বাৰ গ'ল। এতিয়া আমি থাকিল 8.854 × 2 × 10⁻12। এইখিনি আমি যদি পূৰণ কৰি দিওঁ কিমান হ'ব চোৱা, 7 × 2 = 8, 10, 8 × 2 = 16, 7, 8 × 9 = 17 হৈছে ইনটু 10⁻12 ফেৰাড হ'ব ইউনিটটো হৈছে। নাইবা আমি এইটো যিটো 10⁻12 আছে 17.7 পিক'ফেৰাড লিখিব পাৰোঁ হৈছে। আকৌ আমাৰ আধানটোত নেক্সট কি কৈছে, ধাৰকটোত সঞ্চিত আধানৰ মান উলিয়াব দিছে যে এই ধাৰকটোৰ পাত দুখনত কিমান আধান সঞ্চিত হৈ থাকিব, সেই বস্তুটো উলিয়াব দিছে। গতিকে আমি লিখিম আকৌ ধাৰকটোত সঞ্চিত আধানৰ মান হৈছে। এইটো আমি কি সূত্ৰ ইউজ কৰিম, আমাৰ C = Q/V। গতিকে Q = কি হ'ব, C × V। গতিকে আমি ইয়াত লিখি দিলোঁ Q = C × V। চিৰ ভেলুটো হৈছে তোমাৰ এইটো ওপৰত যিখিনি পালোঁ 17.7 × 10⁻12 SI ইউনিটত থকাটো লিখিব লাগিব ইনটু আমাৰ ভিৰ মান 100 পূৰণ কৰি দিলে ইয়াত 17.7 × 10⁻10 হ'ব, কাৰণ ইয়াৰ 100টোৰ ইয়াত 2 কেঞ্চেল হৈ যাব, পাৱাৰটো কমি যাব দুটা, এইখিনি কুলাম। গতিকে এইটো আছিল এই প্ৰশ্নটোৰ এনচাৰ। এবাৰ আমি 2.9 কুৱেশ্যনটো সমাধান কৰিম। কি দিয়া আছে চোৱা, অনুশীলনী 2.8ত দিয়া ধাৰকটোৰ পাত দুখনৰ মাজত যদি 3 মিলিমিটাৰ ডাঠৰ এখন মাইকা পাত পৰাবিদ্যুৎ ধ্ৰুৱক =6 সোমাই দিয়া হয় তেন্তে কি ঘটিব ব্যাখ্যা কৰা যেতিয়া A নম্বৰ ভল্টেজৰ উৎস এটা সংযোজিত হৈ থাকে, B নম্বৰ ভল্টেজৰ উৎসৰ সংযোগ বিচ্ছিন্ন কৰিলে। কি কৈছে যে আমাৰ আগৰ গণিতটোতে আমাৰ পাত দুখনৰ মাজত কি আছিলে, বায়ু আছিলে। এইবাৰ সেই বায়ুৰ ঠাইত যদি আমি 6 পৰাবৈদ্যুতিক ধ্ৰুৱক বিশিষ্ট 3 মিলিমিটাৰ ডাঠৰ পৰাবৈদ্যুতিক মাধ্যম এটা ভৰাই দিওঁ, তেতিয়া আমাৰ ভৰাই দি যদি ভল্টেজৰ উৎসটো কানেকশ্যনটো থাকে তেতিয়া কি ঘটিব, আৰু যদি ভল্টেজৰ উৎসটোৰ অৰ্থাৎ বেটাৰীটোৰ কানেকশ্যনটো যদি বিচ্ছিন্ন কৰি দিওঁ তেতিয়া কি ঘটিব আমাৰ ব্যাখ্যা কৰিব দিছে, হয়নে। চোৱা এইটো আমি চিত্ৰটো আঁকি লওঁ যে আমাৰ সমান্তৰাল পাতযুক্ত ধাৰা এটা আমাৰ ব্যৱধান দিয়া আছিল 3 মিলিমিটাৰ। ইয়াত এতিয়া কি কৰা হৈছে, পৰাবৈদ্যুতিক মাধ্যম এটা দিয়া হৈছে আৰু পৰাবৈদ্যুতিক ধ্ৰুৱকটো হৈছে তাৰ 6 হৈছে। আগতে আমাৰ কি আছিলে, বায়ু শূন্য আছিলে আৰু ইয়াত বেটাৰীটো সংযোগ কৰা আছে আৰু বেটাৰীটোৰ বিভৱ হৈছে 100 ভল্ট হৈছে। এতিয়া যদি 100 ভল্টৰ বেটাৰীটো সংযোগ হৈ থাকে তেনেহ'লে ধাৰকটোৰ ধাৰকত্বৰ
কেনেধৰণে পৰিৱৰ্তন হ'ব বা কি ঘটিব, আধানৰ কি ঘটিব বা বিভৱৰ কি ঘটিব, সেইখিনি বস্তু মই তোমাক কি কৰিব পাৰিছে, ব্যাখ্যা কৰিব পাৰিছে। গতিকে মই ইয়াত লিখিছোঁ ভল্টেজৰ উৎস সংযোগ হৈ থাকিলে পাত দুখনৰ মাজৰ বিভৱ ভেদ একে থাকিব, কিন্তু পাত দুখনত সঞ্চিত আধানৰ মান কেইগুণে বৃদ্ধি পাব। হৈছে এইটো কেনেকৈ চোৱা, আমাৰ বায়ুশূন্য মাধ্যম আৰু পৰাবৈদ্যুতিক মাধ্যমত ধাৰকত্বটো কেনেদৰে পৰিৱৰ্তন হয়, চি পি ইকুৱেল চি ইনটু কে। চিটো হৈছে তোমাৰ বায়ুশূন্য মাধ্যমত ধাৰকটোৰ ধাৰকত্ব, মানে পাত দুখনৰ মাজত যদি আমি বায়ুশূন্য মাধ্যম, আৰু চি মানে কিউ বাই ভি। গতিকে তোমাৰ ইয়াত কি আছে, কিটো কি হৈ যাব, ইনক্ৰিজ হৈ যাব তোমাৰ। হৈছে গতিকে আমাৰ ভি কিউ পি ইকুৱেলটো কি লিখিব পাৰোঁ, কে ইনটু কিউ। তাৰমানে আমাৰ কি আধানৰ মানটো কি হ'ব, যদি বিভৱটো একে সমান কৰি ৰাখিব লাগে, আধানটো ইনক্ৰিজ কৰিব লাগিব আৰু সেইটো কেইগুণে কৰিব লাগিব। গতিকে আমাৰ কেৰ ভেলুটো আছে 6 আৰু এইটো আছে কিউৰ ভেলুটো 17.7 ইনটু 10 টু দি পাৱাৰ -10। এইখিনি তুমি পূৰণ কৰি দিয়া, এইখিনি তোমাৰ পূৰণ কৰিলে ৰিজাল্টটো কিমান আহিব চোৱা, 6 ইনটু 106.2 ইনটু 10 টু দি পাৱাৰ -10 কুলম। হৈছে এইটো প্ৰথমটোৰ এনচাৰখিনি। এতিয়া তোমাক কি কৈছে যে পাত দুখনৰ মাজত যিটো বেটাৰী কানেকশ্যন দিয়া আছিলে, সেই কানেকশ্যনটো যদি আমি বিচ্ছিন্ন কৰি দিওঁ, মানে বেটাৰীৰ কোনো ধৰণৰ কানেকশ্যন নাথাকে, তেতিয়া কি হ'ব, সেই বস্তুটো লিখিব কৈছে। এতিয়া চোৱা, আমি যেতিয়া এই উৎসটোৰ কেপাচিটাৰটোৰ পৰাই আমি বেটাৰী কানেকশ্যনটো ছিঙি দিম বা নোহোৱা কৰিম, তেতিয়া কি হ'ব, ভল্টেজৰ উৎসৰ সংযোগ বিচ্ছিন্ন কৰিলে পাত দুখনৰ মাজৰ বিভৱ ভেদ কেইগুণে হ্ৰাস পাব। আমাৰ আধানটোতো থাকিয়ে যাব তাতে আগৰ সমানকৈ, গতিকে কি হ'ব, বিভৱটো কমি আহিব। সেইকাৰণে আমি লিখিছোঁ ভি পি ইকুৱেল টু ভি ডিভাইডেড বাই কে। গতিকে ভিৰ মানটো 100 ডিভাইডেড বাই কেৰ মান 6। গতিকে এইটো ডিভাইড কৰি দিলে আমাৰ কিমান আহিব, 100 ডিভাইডেড বাই 6 16.67 ভল্ট। হৈছে গতিকে এইখিনি আছিল 2.10 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি, বুজি পাইছানে? তোমালোকে ভালদৰে নোট কৰি লোৱা।